গণতন্ত্ৰ ৰক্ষা কৰিবলৈ জাকে জাকে দলে দলে ৰেলে ৰেলে বাছে বাছে অহা এই সকল লোকে যেতিয়া এটা ভোট সাব্যস্ত কৰিবলৈ নিজৰ পকেটৰ নিজৰ গাঁঠিৰ ধন ভাঙি এইটো ৰেলত আহিব পাৰে বাছত আহিব পাৰে তেওঁলোকে যে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব জনসংখ্যাৰ ভিত্তিত আমাৰ 1000 মানুহৰ এখন গাঁও তেওঁলোকৰ 10000 মানুহৰ এখন গাঁও ৰঞ্জিত নন্দন এই কথাটো হয় নন্দন এই কথাটো বুজি পায়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে হৈ যোৱা ডিলিমিটেশনত নিৰ্বাচন আয়োগক যথেষ্ট সহায় কৰিছিল আৰু নিৰ্বাচন আয়োগে অসম ভাৰতীয় জনতা পাৰ্টিৰ মানে যেটো আবেদন আছিল সেই আবেদনৰ ওপৰত ভিত্তি কৰিয়েই মানে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যেটো অস্তিত্ব সেই অস্তিত্বৰ প্ৰতি ৰক্ষা কৰি মানে হৈ যোৱা ডিলিমিটেশনটো কৰিছিল যাৰ কাৰণে 104টা সমষ্টিত আজিৰ তাৰিখত আমি শক্তি হিচাপে অসমৰ থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ আছো কিন্তু কংগ্ৰেছ দলে অতীতলৈ যাবলৈ সময় নাই জনসংখ্যাৰ ভিত্তিত যদি সমষ্টি পুনৰ নিৰ্ধাৰণ হয় যদি হে 189 189 তালৈকে আমাৰ সমষ্টি বাঢ়ে আমাৰ সমষ্টি কিমান থাকিব তেওঁলোকৰ সমষ্টি কিমান থাকিব নন্দন স্পষ্ট কথা সেই যেটো ষড়যন্ত্ৰ আছে জনসংখ্যাক দেখুৱাই পেলা সমষ্টি কাঢ়ি লোৱাৰ সেই ষড়যন্ত্ৰক যদি প্ৰতিৰোধ কৰিব লাগে তেতিয়াহ'লে দিছপুৰত 4 মাৰ্চৰ দিনা 4 মেৰ দিনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হেতু প্ৰসংগ পিছলৈ আহিম 4 মেত যি ফলাফল আহিব ৰাজনৈতিক কথাৰ পৰা আঁতৰি আপুনি জাতিৰ সংকটৰ কথা পাতিছো 4 মেত সকলোৱে খবৰ পাব আজি জাতি সুৰক্ষা কৰিব না আপুনি ৰাজনীতি মই কৰা নাই নন্দন যেনেকে হৈ যোৱা ডিলিমিটেশনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বুদ্ধিমত্তাৰ কাৰণে অসমে কেইবাটাও নতুন সমষ্টি পালে থলুৱা খিলঞ্জীয়া শক্তিশালী হৈছে ৰাজনৈতিকভাৱে ঠিক একেদৰে আহিবলগীয়া ডিলিমিটেশনকো যদি অসমক সুৰক্ষিত কৰিব লাগে তেতিয়াহ'লে দিছপুৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক শক্তিশালী চৰকাৰ লাগিব যিটো চৰকাৰে বিভিন্ন ধৰণৰ নীতি উলিয়াই আমাক সুৰক্ষিত কৰি ৰাখিব যেটো যোৱা 5 বছৰত কৰা হৈছে এই কাৰণে আমি বাৰে বাৰে কৈ আছো কংগ্ৰেছৰ সকলো ঠিক আছে মানে বিৰোধীলৈ যোৱাৰ পূৰ্বে বিজনদা ভূমিত ল'ব লাগিব ৰঞ্জিত ভাৰতীয় মূলৰ সকলো মানুহে নাই ভাৰতীয় মূলৰ সকলো মানুহ এক বিজন মহাজন ডাঙৰীয়াক দিয়ক এটা সুযোগ দিয়ক বিৰতিৰ সময় হৈছে 9 এপ্ৰিলৰ দিনা একত্ৰিতভাৱে ভোটদান কৰক আৰু নিশ্চিত ৰঞ্জিত আকৌ এবাৰ অপেক্ষা